ফাইনেলি BSF কনষ্টেবল ট্ৰেডছমেনৰ অফিচিয়েল ৱেবছাইটৰ লিংক এক্টিভ হৈ গ'ল অনলাইন এপ্লাই কৰাৰ বাবে অফিচিয়েলি নটিফিকেশ্যনো আহি গ'ল মই যেহেতু যোৱাকালি ৰাতিতে ভিডিঅ' বনালোঁ আপোনালোকে ৰাতিপুৱাই নিশ্চয় ভিডিঅ'টো চালে আৰু বহুতে মোক কমেণ্ট কৰি আছে মেছেজ কৰি আছে যে দাদা লিংক দিয়ক লিংক আপোনালোকে ক'ত পাব ধুনীয়াকৈ চাই লওক নিজৰ গুগলত চাৰ্চ কৰিব BSF বা গুগল বা কম জাৰ্জত চাৰ্চ কৰা BSF বুলি চাৰ্চ কৰি দিওঁ মই যেনেকৈ চাৰ্চ কৰিছোঁ তাৰ ওপৰতে recruitment.bsf.gov.in এইটো যিটো লিংক আহিছে তাতে আপোনালোকে ক্লিক কৰি দিব বেলেগ লিংক কোনো দৰকাৰ নাই সেই তাতে ক্লিক কৰিলে হ'ল ক্লিক কৰি দিয়াৰ পিছতে অকণমান ৱেইট কৰিব এইটো BSFৰ অফিচিয়েল চাইটটো আপোনালোকৰ এপ্লাই কৰা খোল খাই যাব ইয়াতে যদি চাই নটিছখন যদি চাই এনেদৰে ফটোবিলাক আহি দিব এইবিলাক লিষ্টবিলাক আপোনাৰ এইখন ওপৰলৈ স্ক্ৰল কৰি দেখিছে এইটো দেখিছে কনষ্টেবল ট্ৰেডছমেন ইয়াৰ ভিউ ডিটেইলত যদি ক্লিক কৰি দিয়ে আপোনাৰ অফিচিয়েল নটিছখন ডাউনলোড হৈ যাব আৰু ইয়াতে ধুনীয়াকৈ লিখা আছে যে সিটি ট্ৰেড 07/2025 লাষ্ট ডেট অফ ছাবমিশ্যন 25 আগষ্ট 2025 25 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব এইডোখৰতে আমি ভিউ ডিটেইলছত প্ৰথমতে ক্লিক কৰিছোঁ ক্লিক কৰাৰ পিছতে যিহেতু মই অলৰেডি নটিছখন ডাউনলোড কৰি থৈছোঁ যোৱাকালি যিহেতু এখন নটিছ মই আপোনালোকক দেখুৱালোঁ বহুতে ফেক বুলি কৈছিলে দেখিছে এতিয়া অফিচিয়েলি যিখন নটিছ আহিছে সেইখনে মই আগতীয়াকৈ আপোনালোকক দেখুৱাইছোঁ গোটেইখিনি কথা বুজাই থোৱা আছে আৰু সেই ভিডিঅ'টো লিংক ডেছক্ৰিপশ্যনত পাই যাব আপুনি সেই ভিডিঅ'টো গৈ চাই ল'ব খুব ডিটেইলছত গোটেইখিনি কথা জানিব পাৰিব এতিয়া মুঠতে এইটো ভিডিঅ'ত মই আপোনালোকক ডাইৰেক্ট এপ্লাই কৰাৰ প্ৰচেছটো অকণমান দেখাই দিছোঁ আপুনি যদি এইটো এপ্লাই হিয়াৰত যদি ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ অকণমান ৱেইট কৰাৰ পিছতে আপুনি প্ৰথমতে এনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ আহিব আপুনি যদি প্ৰথম এপ্লাই কৰিছে বা তেন্তে আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব লাগিব OTP আহিব আপোনাৰ মোবাইলটো আহিব ইমেইলটো আহিব তাৰপিছতে আপুনি যদি নতুন আগত অলৰেডি ৰেজিষ্টাৰ কৰা আছে BSFত যদি এপ্লাই কৰিছে হেড কনষ্টেবল বা কিবা পোষ্টত তেতিয়া কেণ্ডিডেট লগইনত যাব লগইনত যোৱাৰ পিছতে আপোনাৰ মোবাইলৰ OTP মই যিহেতু এবাৰ ইনে ট্ৰাই কৰি চাইছিলোঁ সেইকাৰণে ইয়াত আহি গৈছে মোবাইল OTP বহাবলৈ আহিছে আৰু পাছপোৰ্ট বহাবলৈ সৰি এইটো মানে মোবাইলটোৰ নাম্বাৰটো বা পাছপোৰ্টটো আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন কৰোঁতে দিছিলে সেইকেইটা বহাবলৈ আহিছে তাত আপোনাৰ ক্লিক কৰি দিয়াৰ পিছতে এপ্লাই প্ৰচেছটো আপোনালোকৰ ষ্টাৰ্ট হৈ যাব এইটো ভিডিঅ'ত মই আপোনালোকক ডাইৰেক্ট দেখাম যিহেতু আপোনালোকৰ এই ভেকেঞ্চি যোৱাকালি মই ভেকেঞ্চিখিনি কথা খুব ডিটেইলছত ক'ব নোৱাৰিলোঁ নটিছত যিহেতু বহুত প্ৰব্লেমকৈ আছিলে আপোনাৰ শেষৰ ফালে এই ভেকেঞ্চিখিনি বহুত মানে যিহেতু নটিছটো যথেষ্ট ডাঙৰ ন সেইকাৰণে দেখুৱাব নোৱাৰিলোঁ আপোনালোকক আজি মই এইটো ভিডিঅ'ত খুব ধুনীয়াকৈ দেখুৱাই দিম আপোনালোকক কোনটো পোষ্টত কিমান পোষ্ট আছে ল'ৰা ছোৱালী সকলোৰে কাৰণে আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকক খুব ধুনীয়াকৈ মই লিখি লৈছোঁ আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিছোঁ নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ যিহেতু অলৰেডি আজি 25 জুলাই 2025 BSF কনষ্টেবল ট্ৰেডছমেনৰ এপ্লাই যিহেতু ষ্টাৰ্ট অলৰেডি হৈ গ'ল এপ্লাই লিংক ষ্টাৰ্ট হৈ গ'ল আপোনালোকে খুব ধুনীয়াকৈ ভুল নকৰাকৈ এপ্লাইটো কৰি ল'ব যদি আপোনালোক ইলিজিবল হয় এতিয়া এইটো ভিডিঅ'ত মই খুব ধুনীয়াকৈ বুজাই দিম আপোনালোকৰ এতিয়ালৈকে যিটো অফিচিয়েল নটিফিকেশ্যন যিখন নটিছ আহিছে তাত আপোনাৰ কোনটো কাষ্টত কিমানটা পোষ্ট আছে আমাৰ অসমৰ কাৰণে ল'ৰাৰ কাৰণে কিমান আছে ছোৱালীৰ কাৰণে কিমান আছে প্ৰায় তাত 28 পেজ মানলৈকে আছে নেকি যিটো অফিচিয়েল ফুল নটিফিকেশ্যন হয় ন সেইটো যিহেতু মই পালোঁ যোৱাকালিতে এইটো ভিডিঅ' বনাইছিলোঁ আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব সেইটো ভিডিঅ' চাই ল'ব তাত প্ৰায় 35টা পেজ মানে ষ্টেট ৱাইজ ভেকেঞ্চিখিনি লিষ্টখিনি বৰ্তমান দিয়া নাই হয়তো পিছত তেওঁলোকে ইনক্ৰিজ কৰিবা কিবা এটা কম বেছি কিবা এটা হ'ব পাৰে সেইকাৰণে দিয়া নাই এতিয়া যিখন নটিছ পাইছোঁ তাৰ মতে বৰ্তমান মই অসমত যি মতে কৈছিলোঁ আপোনালোকৰ যিমানখিনি পোষ্ট থাকিবলৈ 100টাৰ ওচৰা-ওচৰি প্ৰায় গোটেইখিনি মিলাই 94টা পোষ্ট আছে মই যিখন নটিছ পাইছোঁ ন তাত নটিছত স্পষ্টকৈ আছে এইখনি মই লিখি লৈছোঁ ইয়াতে লগাইও দিম আপোনালোকে চাই ল'ব পাৰিব এতিয়া মই ধুনীয়াকৈ বুজাই দিম ল'ৰাৰ কাৰণে কোনটো কাষ্টত কোনটো পোষ্টত কিমান পোষ্ট আছে ছোৱালীৰ কাৰণে কোনটো কাষ্টত কোনটো পোষ্টত কিমান পোষ্ট আছে গোটেইখিনি বুজাই দিম আপোনালোকৰ ভিডিঅ'টো খুব ধুনীয়াকৈ চাব লাগিব তেতিয়াহে গম পাব আৰু যদি আপোনাৰ কাষ্টত পোষ্ট নাই তেতিয়া আপুনি এপ্লাই কৰি কোনো লাভ নহ'ব আৰু আগতে এটা কথা কৈছোঁ যিসকলৰ নিজৰ কাষ্টত পোষ্ট নাই যদি আনৰিজাৰ্ভৰ মতে এইজ আছে ধৰি লওক 18 পৰা 25 বছৰলৈকে যিহেতু এইজটো লাগে আনৰিজাৰ্ভত তেতিয়া আনৰিজাৰ্ভৰ মতে যদি আপোনালোকৰ বয়স আছে তেন্তে আনৰিজাৰ্ভত এপ্লাই কৰিব পাৰে আনৰিজাৰ্ভৰ এটাই পোষ্ট থাকিব লাগিলে তাত আপোনালোকে কম্পিটিশ্যন কৰি চাকৰিটো ল'ব পাৰিব আহক এতিয়া কোনটো কাষ্টত কোনটো পোষ্টত আমাৰ অসমৰ কাৰণে ক'ত কিমানটা পোষ্ট আছে খুব ডিটেইলছত বুজাই দিওঁ প্ৰথম ছোৱালীখিনিৰ কথা কৈ লৈছোঁ ছোৱালী খুব কম পোষ্ট আছে মই আগতে কৈছিলোঁ বেছি পোষ্ট নাথাকিব ছোৱালীৰ কাৰণে খুব কম পোষ্ট আছে ছোৱালী আপুনি চাই লওক প্ৰথম পোষ্টটো আছে ছোৱালী পোষ্ট থকা পোষ্টটো হৈছে চুইপাৰত পোষ্ট আছে ছোৱালীৰ কাৰণে URতে এটা পোষ্ট আছে মই ইয়াতে দেখুৱাই দিছোঁ URতে মাত্ৰ এটাই পোষ্ট আছে ছোৱালীৰ কাৰণে তাৰ কুকমেনত ছোৱালী 3টা পোষ্ট আছে কোনকেইটা কাষ্টত আছে চাই লওক URত এটা পোষ্ট আছে EWSত এটা আছে তাৰপৰা OBCত এটা আছে টোটেল 3টা কুকমেনত পোষ্ট আছে আপোনালোকৰ যদি 2025 লৈকে যদি এইজ আছে 18 বছৰ বা 25 বছৰ ভিতৰত যদি হয় তেতিয়া যদি NSQF লেভেল 1 যদি চাৰ্টিফিকেট আছে তেন্তে URত আপোনালোকে এপ্লাই কৰিব পাৰে আপোনাৰ কাষ্টত SC STত যদি পোষ্ট নাই তাৰপিছত ৱাটাৰ কেৰিয়াৰত টোটেল 2টা পোষ্ট আছে URত এটা আছে আৰু OBCত এটা আছে মানে যিটো UR পোষ্ট নহয় সেইটো সকলো কাষ্টৰ ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰে খালি জেনেৰেলৰ মতে এইজটো হ'ব লাগিব গম পাই কুকমেন আৰু ৱাটাৰ কেৰিয়াৰত NSQF লেভেল 1 চাৰ্টিফিকেট থাকিব লাগে ছোৱালী নাই চাগে আমাৰ অসমৰ মই যিমানখিনি গম পাইছোঁ এতিয়ালৈকে আৰু আছে যদি দুই এক ক'ৰবাত সোমাই আছে নাজানো কিন্তু এই পোষ্ট কেইটা খালি যাব যদি আপোনালোকে চাৰ্টিফিকেট বনাব পাৰে
বনাই লওক লাষ্ট ডেটৰ আগত আৰু আনৰিজাৰ্ভড হ'লেও আপোনালোকে এপ্লাইটো কৰি দিয়ক যদি চাৰ্টিফিকেট আছে আপোনাৰ কাষ্টত পোষ্ট নাই যদিও তাৰপৰা এতিয়া এইখিনি ছোৱালী টোটেল পোষ্ট আছে আমাৰ অসমৰ কাৰণে 6টাই পোষ্ট আছে মই ইয়াতে দেখুৱাই দিছোঁ আপোনালোকে নিজে স্ক্ৰীনশ্বট মাৰি ধুনীয়াকৈ চাই ল'ব অফিচিয়েল নটিছখন যিখন খেলি মেলিকৈ দিছে আপোনালোকে বুজি নাপাব সেইকাৰণে মই ধুনীয়াকৈ লিখি লৈ তন্নকৈ বুজাই দিছোঁ এতিয়া ল'ৰাখিনি আহিলে মেইন পইণ্টখিনি ল'ৰাৰ কোনটো পোষ্টত কোনটো কাষ্টত কিমান পোষ্ট আছে আপোনালোকে ধুনীয়াকৈ শুনি লওক ৱাছাৰমেন ল'ৰাৰ প্ৰথম পোষ্টটো হ'ল ৱাছাৰমেন ইউআৰত 3টা পোষ্ট আছে ৱাছাৰমেনৰ কাৰণে য'ত নেকি চিম্পুল মেট্ৰিক পাছ কৰি এপ্লাই কৰিব পাৰিব ইডব্লিউএছৰ এটাই পোষ্ট আছে OBCত 2টা পোষ্ট আছে আৰু STত 2টা পোষ্ট আছে টোটেল ৱাছাৰমেনৰ 8টা পোষ্ট আছে আৰু SC পোষ্ট নাই আপোনালোকে যদি এই জেনেৰেলৰ মতে বয়স আছে তেন্তে জেনেৰেলৰ 3টা পোষ্টত এপ্লাই কৰিব পাৰিব বাৰ তাতো কোনো ধৰণৰ এক্সট্ৰা কোৱালিফিকেশ্যন নালাগে চিম্পুল মেট্ৰিক পাছ কৰি এপ্লাই কৰিব পাৰিব খালি টেষ্টটো পাছ কৰিব লাগিব আৰু কামটো চলি কাটিব আপোনালোকে জানিব লাগিব ইউআৰত এটাই পোষ্ট আছে বাৰ আমাৰ অসমৰ কাৰণে আৰু OBCত 2টা পোষ্ট আছে টোটেল 3টা পোষ্ট আছে বাৰ আমাৰ অসমৰ ল'ৰাৰ কাৰণে ইউআৰত যিটো পোষ্ট আছে যদি আনৰিজাৰ্ভৰ মতে বয়স আছে আপোনালোকে আনৰিজাৰ্ভ পোষ্টত এপ্লাই কৰিব পাৰিব তাৰপিছত সুইপাৰ অলপ বেছি পোষ্ট আছে আমাৰ অসমৰ ল'ৰাৰ কাৰণে শুনি ল'ব ইউআৰত 7টা আছে প্ৰতিটো কাষ্টতে পোষ্ট আছে ইউআৰত 7টা ইডব্লিউএছত 2টা OBCত 5টা পোষ্ট আছে SCত 1টা পোষ্ট আছে আৰু STত 2টা পোষ্ট টোটেল 17টা সুইপাৰ পোষ্ট আছে আমাৰ অসমৰ কাৰণে য'ত নেকি চিম্পুল মেট্ৰিক পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰে তাৰপিছত ITI লগা 2টা পোষ্ট আছিলে কাৰ্পেণ্টাৰ আৰু কোবলাৰ এই 2টা পোষ্টতহে ITI থকা আমাৰ অসমৰ কাৰণে পোষ্ট আছে শুনি ল'ব OBCত 1টা পোষ্টহে আছে OBCত আৰু ইউআৰত পোষ্ট নাই ইউআৰত আপুনি এপ্লাই কৰিব নোৱাৰিব SC STও আপোনালোকে এপ্লাই কৰিব নোৱাৰিব মাত্ৰ OBC কাৰণে কাৰ্পেণ্টাৰৰ এটাই পোষ্ট আছে আমাৰ অসমৰ কাৰণে আৰু কোবলাৰৰ OBC কাৰণে 2টাই পোষ্ট আছে ইউআৰৰ SC ST এইবোৰত কোনো ধৰণৰ পোষ্ট নাই অনলি কোবলাৰৰ OBCত 2টা পোষ্ট আছে টোটেল ITI থকা মাত্ৰ 2টা বিভাগতে পোষ্ট আছে কাৰ্পেণ্টাৰৰ এটা আছে OBC কাৰণে আৰু কোবলাৰত কাৰ্পেণ্টাৰৰ এটাই পোষ্ট আছে আৰু কোবলাৰত 2টা পোষ্ট আছে এই কোবলাৰত হয়তো চিম্পুল মেট্ৰিক পাছ কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব কাৰ্পেণ্টাৰত হয়তো ITI লাগিব পাৰে মই যেহেতু আগৰ ভিডিঅ'ত কোৱা আছে আপুনি সেই ভিডিঅ'টো চাই ল'ব মই ইমানখিনি মনত নাই পাহৰি গৈছোঁ তাৰপিছত মোষ্ট ইম্পৰ্টেণ্ট যিটো NSQF লেভেল 1 লাগে ন কুক আৰু ৱাটাৰ গিয়াৰ তাত বেছি পোষ্ট আছে আমাৰ অসমৰ কাৰণে আপোনালোকে চাই ল'ব কোনটো কাষ্টত কিমান আছে তাত টোটেল যদি পোষ্ট চাই কুকমেনৰ কাৰণে 38টা আছে ইউআৰত 15টা পোষ্ট আছে ইডব্লিউএছত 4টা আছে OBCত 12টা আছে SCত 4টা আৰু STত 3টা টোটেল 38টা কুকমেনৰ কাৰণে পোষ্ট আছে য'ত নেকি NSQF লেভেল 1 চাৰ্টিফিকেট লাগে আকৌ কৈ দিছোঁ ইউআৰত 15টা ইডব্লিউএছত 4টা OBCত 12টা SCত 4টা STত 3টা টোটেল 38টা কুকমেনৰ পোষ্ট আমাৰ অসমৰ ল'ৰাৰ কাৰণে আছে বহুত পোষ্ট আছে এইখিনি পোষ্ট খালি যাব খুব কম সংখ্যকে NSQF লেভেল 1 চাৰ্টিফিকেট আছে আপোনালোকৰ আছে নে নাই কমেণ্ট কৰিব তো লগৰ তাৰপৰা ৱাটাৰ গিয়াৰ তাতো NSQF লেভেল 1 চাৰ্টিফিকেট লাগে তাত ইউআৰত 6টা পোষ্ট আছে ইডব্লিউএছত 2টা পোষ্ট আছে OBCত 6টা পোষ্ট আছে SCত 2টা STত 3টা টোটেল 19টা ৱাটাৰ গিয়াৰ পোষ্ট আছে আকৌ কৈ দিছোঁ মই ইউআৰত আছে 6টা ইডব্লিউএছত 2টা OBCত 6টা SCত 2টা আৰু SCত 3টা ৱাটাৰ গিয়াৰৰ পোষ্ট আছে NSQF লেভেল 1 চাৰ্টিফিকেট লাগিব এইখিনি পোষ্ট টোটেল 19টা পোষ্ট আছে ৱাটাৰ গিয়াৰ আৰু কুকমেনত 38টা প্ৰতিটো কাষ্টতে পোষ্ট আছে এইখিনি গোটেইখিনি মই বুজাই দিলোঁ ইয়াতে দেখুৱাই দিছোঁ গোটেইখন মই লগাই দিম ফটোখন আপোনালোকে স্ক্ৰীনশ্বট মাৰি চাই ল'ব কোনটো কাষ্টত কোনটো পোষ্টত ক'ত কিমান পোষ্ট আছে আপোনালোকে ধুনীয়াকৈ জানি বুজিহে এপ্লাই কৰিব টোটেল ল'ৰা ছোৱালী মিলাই যদি আমি পোষ্ট চাওঁ 94টা পোষ্ট আছে আমাৰ অসমৰ কাৰণে BSF কনষ্টেবল ট্ৰিটমেণ্ট 2024-25 ভেকেঞ্চি যিহেতু 25 ওলাইছে কাৰণে 24-25 নাম দিয়া হৈছে এইখিনিয়ে মই যিমতে গোটেই BSF ট্ৰিটমেণ্টৰ ওপৰত কৈ আছোঁ প্ৰতিটো কথা প্ৰতিটো টপিক প্ৰতিটো তথ্য মিলি গৈছে নাই যে আপোনালোকে কমেণ্ট কৰিব কোনো এনেদৰে ডিটেইলছত আপোনালোকক বুজাই দিয়া নাই কোনো ইউটিউবাৰ আমাৰ অসমৰ মই এইখিনি ভেকেঞ্চিৰ লগত বেছিকৈ জড়িত হৈছোঁ ছাবস্ক্ৰাইবাৰ কম হৈ আছে আপোনালোকে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো যিমান পাৰে লগৰ বন্ধু বান্ধৱীলৈ সকলোৱে এইখিনি পোষ্টত যদি এলিজিবল হয় যোগ্য হয় তেতিয়া এপ্লাই কৰিব পাৰিব কুক ৱাটাৰ গিয়াৰ এই 2টা পোষ্টত NSQF লেভেল 1 চাৰ্টিফিকেট থাকিলেহে এপ্লাই কৰিব পাৰিব ল'ৰা ছোৱালী সকলোৱে ছোৱালী পোষ্টকেইটা কিন্তু খালি যাব মোৰ সন্দেহ আপোনালোকে যদি পাৰে চাৰ্টিফিকেট বনাই এপ্লাই কৰক লাষ্ট ডেটৰ আগত হ'ব লাগিব ইয়াৰ পিছতে ডকুমেণ্টৰ কথা বহুতে সুধি আছে ডকুমেণ্টখিনি লাষ্ট ডেটৰ আগতে লাগিব মই নেক্সট ভিডিঅ' লৈ আহিম এইটো ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ আপলোড দিবলৈ প্ৰব্লেম হৈ যাব আৰু অকণমান শ্বেয়াৰ কৰি দিব আৰু ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক টেলিগ্ৰাম চেনেলৰ লিংক ইনষ্টা ID ফেচবুক পেজৰ লিংক গোটেইখিনি দিয়া আছে মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব ফ'ল' কৰি ল'ব আৰু টেলিগ্ৰামত যিটো লিংক আছে হোৱাটছআপৰ গ্ৰুপ আছে তাত জইন হ'ব মানে ইয়াত ইউটিউবত নটিফিকেশ্যনবিলাক নাপালেও তাত লিংকবিলাক দি থাকোঁ ভিডিঅ' আপলোড দিলে প্ৰতিটো তথ্য পাই আপোনালোকৰ যাতে কোনো প্ৰব্লেম হ'বলগীয়া নহয় এতিয়া ডকুমেণ্ট বনাওক খুব ধুনীয়াকৈ এপ্লাই কৰক আৰু চাকৰি ল'ব পাৰিব ধন্যবাদ